প্ৰেচিডেণ্ট মোৰ প্ৰেচিডেণ্ট তাত জইন কৰি আছে কিয় ইমানটো অধিকাৰ নাই জইন কৰিব আপোনাৰ মাথাত মাল নাই নেকি আপোনাৰ মাথাত মাল নাই নেকি ইমান বয়সত মাল কিনি রাখিছে সবকে কিনি রাখিছে না ভিডিও করতে ভাগ করবে সবকে কিনি রাখিছে দালাল কে দালাল কিছু না হ্যাঁ আপনার হ্যাঁ প্ৰকৃততে মানসিকভাৱে বিধায়ক জিতু গোস্বামী ডাঙৰীয়াই যে 2024 নিৰ্বাচনত পৰাজয় বৰণ কৰিছে তাৰ এটা উদাহৰণ যদি এই বিধায়কজনে ব্ৰহ্মপুত্ৰ বিধায়কজনে প্ৰকৃততে যদি 5 বছৰ তেওঁলোকে কাম কৰিছিলে তেনে কামৰ খতিয়ান লৈ পেলাই ৰাইজৰ মাজলৈ যাব লাগিছিলে গণতন্ত্ৰৰ নিৰ্বাচনত তেওঁলোকৰ কামৰ খতিয়ান লৈ যাব লাগিছিল কিন্তু তেওঁলোকে কামৰ খতিয়ান লৈ নোৱাৰে কাৰণ তেওঁলোকৰ কামৰ নামত অবাধ দুৰ্নীতি হৈছে দমনমূলক নীতিলে তেওঁলোকে 5 বছৰ শাসন কৰিলে আৰু আজি এই গণতন্ত্ৰৰ যিখন গণতান্ত্ৰিক যি নিৰ্বাচন সেই নিৰ্বাচনৰ সময়তো তেওঁলোকে সেই দমন নীতিৰে কৈছিলে তেওঁলোকৰ আজি আমাৰ যি নিৰ্বাচন মনোনয়ন পত্ৰ ৰাখিলৰ সময়ত বিজেপিৰ দমন নীতি ধনবল বাহুবলক চ্যালেঞ্জ কৰি ৰাইজে স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি আহিছিল আৰু ৰাইজে যি স্বতঃস্ফূৰ্তভাৱে আগবাঢ়িছিলে ৰাইজৰ স্বতঃস্ফূৰ্ত আগমনত তেওঁলোকে যি বাধা দিয়াৰ চেষ্টা কৰিছে এই বাধা দিয়াৰ চেষ্টাতে তেওঁলোকৰ নৈতিক যে পৰাজয় হৈছে 2024 সেয়া স্পষ্ট প্ৰমাণ মই ব্ৰহ্মপুত্ৰ বিধায়কজনক পুনৰ ইয়াৰ পৰা আহ্বান কৰিছোঁ আপুনি বিগত 5 বছৰ ব্ৰহ্মপুত্ৰ বিধায়ক আছিলে গতিকে আপোনাৰ কামৰ খতিয়ান লৈ ৰাইজৰ মাজলৈ যাওক ইউপি বিহাৰৰ যি গুণ্ডাগিৰি আমদানি আপুনি ইয়াত নকৰিব আপোনাৰ কৰ্মীসকলক গণতন্ত্ৰ ৰক্ষা কৰিবলৈ শিকাওক এই আহ্বান আমি কৰিছোঁ আৰু অন্যথা তেওঁ যি কৰিছে তেওঁ যিমান ভোটত হাৰিব লগা হৈছিলে হয়তো তেখেতৰ যি তাতকৈ বৃহৎ ভোটত তেওঁ পৰাজয় বৰণ কৰিব লগা হ'ব